দেশী বিদেশী পৰ্যটকৰ ভিৰ কাজিৰঙাত এখন জিপচিৰ বাবে এতিয়া লাগিছে হাহাকাৰ 700 জিপচিৰ এখনো খালী নাই বছৰটোৰ শেষত পৰ্যটকৰ আগমনত মুখৰিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসংখ্য দেশী বিদেশী পৰ্যটকৰ ভিৰত এতিয়া এখন জিপচিৰ বাবেও লাগিছে হাহাকাৰ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা 700 জিপচিৰ এখনো পাবলৈ নাই আজিৰ দিনটোত বহুতেই হতাশ হৈ উভতি যাবলগীয়া হৈছে আৰু যিসকলে জিপচি বুকিং কৰিলে তেওঁলোকে আনন্দ মনে প্ৰৱেশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পাবলৈ নাই বহুত একদম নাইয়ে পাবলৈ একদম 500-600খন ডেইলি গৈ আছে ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ 700ৰ অধিক জিপচি আছে এতিয়া আজি জিপচি নাই কালিৰ পৰা আমাৰ জিপচি খতম হৈ গৈছে যেহেতু পৰ্যটকৰ হুটটো বেছিকৈ হৈছে दिल्ली से कैसा लगा है आप एक जिप्सी के लिए अच्छा है बहुत अच्छा है अभी तो अच्छा है আমি ওলাই আহিছো পাইছো ভাল লাগিছে এতিয়া গৈ পেলাই ধেৰ মানুহ আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে লোৱা বিশেষ উদ্যোগক প্ৰশংসা নকৰি নোৱাৰিলে জীপ চাফাৰী সন্থাই কাজিৰঙালৈ দেশী বিদেশী পৰ্যটকে আমাৰ উখল মাখল সৃষ্টি হৈছে বছৰৰ শেষৰ দিনত আৰু এই উখল মাখল সৃষ্টি হোৱাৰ মূলতে হৈছে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক তেখেতে এই প্ৰচাৰৰ যোগেদি যি আমাৰ টুৰিষ্ট আমাক দিছে আমি তেখেতক ধন্যবাদ জনাইছোঁ আমি জীপ চাফাৰী সন্থাৰ তৰফৰ পৰা অনাগত দিনকেইটাত এইদৰে আৰু অধিক পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি আশাবাদী সকলো কাজিৰঙাৰ পৰা ৰঞ্জিত ৰজক নিউজ লাইভ